হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু ফ্ৰেণ্ডলি এক্সপাৰ্ট। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতি সুখবৰ, সেৱাই ইতিমধ্যে চিলেবাছৰ যথেষ্টখিনি অংশই কমাই দিছে। গতিকে আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 9 আৰু 10ৰ বিশেষকৈ অংক আৰু বিজ্ঞান বিষয়টোৰ চিলেবাছৰ কেনেধৰণৰ পৰিৱৰ্তন হৈছে সেই বিষয়ে আলোচনা কৰিম। চ' ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনকেইটা লেচন টোটেলি বাদ দিয়া হৈছে আৰু কোনকেইটা লেচনৰ কিমানখিনি অংশ পৰীক্ষাত আহিব সেইটো সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাবা। এতিয়া আমি ক্লাছ 9ৰ ছায়েন্সৰ চিলেবাছৰ কেনেধৰণৰ পৰিৱৰ্তন হৈছে সেয়া চাই লওঁ। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱেই হৈছে চাপ্টাৰ নম্বৰ 13 আৰু 15 একেবাৰে আঁতৰাই দিয়া হৈছে, অৰ্থাৎ এই দুখন লেচন তোমালোকে পঢ়িবই নালাগে। চ' চাপ্টাৰ নম্বৰ 13টো আছিল আমি অসুস্থ হওঁ কিয়, আৰু চাপ্টাৰ নম্বৰ 15টো আছিল খাদ্য সম্পদৰ উৎকৰ্ষ সাধন। এই দুয়োটা লেচন সম্পূৰ্ণকৈ আঁতৰাই দিয়া হৈছে। এতিয়া আমি আন লেচনবোৰত কেনেধৰণৰ পৰিৱৰ্তন হৈছে সেইবোৰ চাই লওঁ। চ' প্ৰথম যিটো চাপ্টাৰ আছে ক্লাছ 9ৰ ছায়েন্সৰ মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ, অৰ্থাৎ আমাৰ চাৰিওকাষৰ বস্তুবোৰ, এইখন চাপ্টাৰত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, অৰ্থাৎ গোটেইখিনি লেচনৰ পৰাই কুৱেশ্যন আহিব পাৰে। দ্বিতীয় নম্বৰ লেচন যিটো আছে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, এইখন লেচনতো কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, অৰ্থাৎ গোটেইটো লেচনৰ পৰা কুৱেশ্যন আহিব। 3 নম্বৰ অধ্যায় যিটো আছে এটমছ এণ্ড মলিকিউলছ, অৰ্থাৎ অণু আৰু পৰমাণু, সেইখন চাপ্টাৰো একো সাল সলনি হোৱা নাই, অৰ্থাৎ গোটেইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে। এই লেচনটো গোটেইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে। 4 নম্বৰ অধ্যায় যিটো আছে ষ্ট্ৰাকচাৰ অফ দ্য এটম, অৰ্থাৎ পৰমাণুৰ গঠন, ইয়াৰ পৰা তোমালোকে গোটেইখিনি পঢ়িব লাগিব। অকল বাদ দিয়াৰ ভিতৰত আছে 4.2.2 ইউনিট 4.2.2 যিটো আছে তোমালোকৰ কিতাপত, সেইটো তোমালোকে পঢ়িব নালাগে। এই ইউনিটটো বাদে গোটেইখিনি পঢ়িব লাগিব। এইখিনি আৰু সহজভাৱে বুজিবলৈ তোমালোকে অসমীয়া মিডিয়ামৰ বিজ্ঞান কিতাপৰ পেজ নম্বৰ 47 ওলাই লোৱা। পেজ নম্বৰ 47ত 4.2.2 দি লিখা আছে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। গতিকে এইটো ইউনিট তোমালোকে, অৰ্থাৎ ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি, এইখিনিৰ পৰা আৰম্ভ কৰি পেজ নম্বৰ 48ৰ একেবাৰে লাষ্টলৈকে, লাষ্টৰ লাইন যিটো আছে, অৰ্থাৎ লাষ্টৰ লাইনটোত আছে আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ, এইখিনিলৈকে তোমালোকে পঢ়িব নালাগে। আৰু তাৰ পিছৰখিনিহে পঢ়িব লাগিব, কিয়নো আমাক কৈ দিছে যে অল ইউনিটছ এক্সেপ্ট 4.2.2, অৰ্থাৎ এই লেচনটোৰ গোটেইখিনি ইউনিটেই আমি পঢ়িব লাগিব। অকল বাদ দিয়াৰ ভিতৰত আছে 4.2.2 যিটো হ'ল ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। চাপ্টাৰ নম্বৰ 5ত, অৰ্থাৎ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, অৰ্থাৎ জীৱৰ মৌলিক একক যিটো লেচন আছে তোমালোকৰ, সেইখন লেচনৰ পৰা কোনো অংশই বাদ দিয়া নাই, অৰ্থাৎ গোটেইখিনি লেচনৰ পৰাই কুৱেশ্যন আহিব। চাপ্টাৰ নম্বৰ 6 টিছু, অৰ্থাৎ কলা, সেইখন লেচনৰো কোনো অংশ বাদ দিয়া নাই, অৰ্থাৎ গোটেইখিনি লেচন আহিব। এতিয়া 7 নম্বৰ লেচন যিটো আছে ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজমছ, অৰ্থাৎ জীৱৰ বিচিত্ৰতা, ইয়াৰ পৰা তোমালোকে 7.3.5 ইউনিটলৈকেই পঢ়িলে হ'ল। অৰ্থাৎ তাৰ পিছৰখিনি যিখিনি আছে 7.4 ইউনিট 7.4 আৰু তাৰ পিছৰখিনি তোমালোকে পঢ়িব নালাগে। তোমালোকে অকল মাত্ৰ 7.3.5 ইউনিটলৈকেই পঢ়িলে হ'ব। তাৰ পিছৰ যিটো লেচন আছে মোশ্যন বা গতি, এইখন গোটেইটো লেচন তোমালোকে পঢ়িব লাগিব। 9 নম্বৰ লেচন যিটো আছে ফ'ৰ্চ এণ্ড লছ অফ মোশ্যন, অৰ্থাৎ বল আৰু গতি বিষয়ক সূত্ৰসমূহ, এইটো লেচনো তোমালোকে সম্পূৰ্ণকৈ পঢ়িব লাগিব। আৰু তোমালোকে যদি মন কৰা এইখন লেচনৰ পৰাই তোমালোকে এইখন লেচনৰ পৰাই তোমালোকৰ আটাইতকৈ বেছি নম্বৰ আহিব এনুৱেল এক্সামত, অৰ্থাৎ 10 মাৰ্কছ আহিব। আটাইতকৈ বেছি নম্বৰ এইখন লেচনৰ পৰা আহিব। চ' লেচনটো ভালকৈ চাবা। 10 নম্বৰ লেচন যিটো আছে গ্ৰেভিটেশ্যন, অৰ্থাৎ মহাকৰ্ষণ, এইখন লেচনৰ তোমালোকে 10.4.1লৈকে পঢ়িব লাগিব। অৰ্থাৎ ইয়াৰ পিছৰ যিখিনি আছে ইউনিট 10.5 যিটো আছে আৰু 10.5ৰ পিছৰখিনি যিখিনি আছে এই গোটেইখিনি পঢ়িব নালাগে। চ' এইখন লেচনৰ পৰা তোমালোকে 10.5ৰ পৰা আৰম্ভ কৰি
পিছৰখিনি পঢ়িবই নালাগে। লেসন নম্বৰ 11 অৰ্থাৎ কাৰ্য আৰু শক্তিৰ ক্ষেত্ৰত তোমালোকে অকল 11.3 লৈকে পঢ়িলেই হ'ল। এতিয়া 12 নম্বৰ লেসনটো চোৱা অৰ্থাৎ সাউন্ড শব্দ লেসনটোৰ তোমালোকে 12.3.2 লৈকে পঢ়িলেই হ'ব। অৰ্থাৎ ইয়াৰ পিছৰ যিখিনি আছে অৰ্থাৎ 12.3.3 পঢ়িব নালাগে আৰু 12.3.3 পিছৰ যিখিনি আছে সেইখিনিও পঢ়িব নালাগে। তোমালোকে অকল মাত্ৰ 12.3.2 লৈকে পঢ়িলেই হ'ল। ইয়াৰ পিছৰ যিটো লেসন আছে অৰ্থাৎ লেসন নম্বৰ 14 নেচাৰেল ৰিসোৰ্সেছ অৰ্থাৎ প্ৰাকৃতিক সম্পদ। এইখন লেসন তোমালোকে 14.3 লৈকে পঢ়িবা। 14.3 লৈকে পঢ়িব লাগিব। অৰ্থাৎ তাৰ পিছৰ যিখিনি আছে অৰ্থাৎ 14.4 আৰু তাৰ পিছৰখিনি পঢ়িব তোমালোকে নালাগে। এতিয়া আমি ক্লাছ 9ৰ ম্যাথমেটিক্সটো চাই লওঁ অৰ্থাৎ গণিতটো চাই লওঁ। কেনে ধৰণৰ সিলেবাসখনত পৰিৱৰ্তন হৈছে গণিত বিষয়টোত সেইটো অকমান চোৱা যাওক। সো প্ৰথমতে মই ক'ব বিচাৰিম যে গণিত বিষয়টোত তোমালোকৰ চেপ্টাৰ নম্বৰ 5 আৰু চেপ্টাৰ নম্বৰ 8টো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। অৰ্থাৎ চেপ্টাৰ নম্বৰ 5টো আছিল তোমালোকৰ ইউক্লিডৰ জ্যামিতিৰ পৰিচয় আৰু চেপ্টাৰ নম্বৰ 8খন আছিল তোমালোকৰ চতুৰ্ভুজ। এই দুয়োখন লেসনই তোমালোকৰ টোটালি বাদ দিয়া হৈছে অৰ্থাৎ পঢ়িবই নালাগে তোমালোকৰ এই দুখন লেসন। এতিয়া আন লেসন কেইটা চোৱা যাওক। ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা বুলি তোমালোকৰ কিতাপৰ আৰম্ভণিতে যিখিনি পাৰ্ট দিয়া আছে সেইখিনিৰ পৰা গোটেইখিনি অংশই আহিব। এতিয়া 1 নম্বৰ লেসনটো চোৱা যাওক নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালী। এই লেসনটো তোমালোকে গোটেইখিনি পঢ়িব লাগিব। ইয়াৰ পৰা কোনো অংশ বাদ দিয়া হোৱা নাই। এতিয়া দ্বিতীয় নম্বৰ লেসনটো চোৱা পলিনমিয়েলছ অৰ্থাৎ বহুপদ। এইটো লেসনো তোমালোকৰ গোটেইখিনি পঢ়িব লাগিব। ইয়াৰ পৰা বাদ দিয়া হোৱা নাই। 3 নম্বৰ লেসন যেটো আছে তোমালোকৰ কোঅৰ্ডিনেট জিওমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি সেইটো লেসনো তোমালোকে গোটেইখিনি পঢ়িব লাগিব। এতিয়া আহা যাওক 4 নম্বৰ লেসনটোত। 4 নম্বৰ লেসনটো হ'ল লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ। এইখন লেসন তোমালোকে ইউনিট 4.4 লৈকে পঢ়িলেই হ'ল। অৰ্থাৎ তোমালোকৰ অনুশীলনী 4.3 য'ত আছে এইখন লেসনত অনুশীলনী 4.3 লৈকে তোমালোকে কৰিলেই হ'ব। এতিয়া আহিলো আমি 6 নম্বৰ লেসন যেটো আছে লাইনছ এণ্ড এংগলছ ৰেখা আৰু কোণ। এই লেসনটো গোটেইখিনি তোমালোকৰ পঢ়িব লাগিব। লেসন নম্বৰ 7 ট্ৰায়েংগলছ বা ত্ৰিভুজ। এইখন লেসনৰ পৰা তোমালোকে অনুশীলনী 7.1 7.2 আৰু 7.3 থকা আটাইবোৰ কুৱেশ্যন চালেই হ'ল। 7.3 অনুশীলনীৰ পিছত থকা অনুশীলনীবোৰ অৰ্থাৎ 7.4 আৰু বাকি অনুশীলনীবোৰ চাব নালাগে তোমালোকৰ। এতিয়া আহা যাওক 9 নম্বৰ লেসনটোত অৰ্থাৎ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি এৰিয়াছ অফ পেৰেলেলোগ্ৰামছ এণ্ড ট্ৰায়েংগলছ। এইখন লেসনৰ পৰা তোমালোকৰ এক্সাৰসাইজ 9.2 লৈকে আহিব। অৰ্থাৎ এক্সাৰসাইজ অনুশীলনী 9.2ত যিকেইটা অংক আছে সেইখিনি গোটেইখিনি কৰিব লাগিব। এক্সাৰসাইজ 9.1 কৰিব লাগিব আৰু এক্সাৰসাইজ 9.2 কৰিব লাগিব। তাৰ পিছত আৰু তোমালোকে পঢ়িব নালাগে এইখন লেসন। লেসন নম্বৰ 10 সাৰ্কেলছ বা বৃত্ত। এইখন লেসনৰ যিখন অনুশীলনী 10.3 আছে সেইখন তোমালোকে পঢ়িব নালাগে। ইয়াৰ বাহিৰে আন গোটেইবোৰ অনুশীলনী তোমালোকে পঢ়িব লাগিব। অকল 10.3 অনুশীলনীটো পঢ়িব নালাগে। এতিয়া চেপ্টাৰ নম্বৰ 11 লৈ চোৱা যাওক কনষ্ট্ৰাকশ্যনছ অৰ্থাৎ অংকন। এইখন লেসনৰ তোমালোকে অকল মাত্ৰ অনুশীলনী 11.1টোহে কৰিব লাগিব। এতিয়া 12 নম্বৰ লেসনটোলৈ চোৱা যাওক অৰ্থাৎ হিৰনছ ফৰ্মুলা হিৰণৰ সূত্ৰ। এইখন লেসনো তোমালোকে অকল অনুশীলনী 12.1টোহে চাব লাগিব। তাৰ পিছত আৰু বেলেগ অনুশীলনী চাব নালাগে এইখন লেসনৰ। 13 নম্বৰ লেসন যেটো আছে পৃষ্ঠকালি আৰু আয়তন। এইখন লেসনৰ তোমালোকে 13.1 অনুশীলনীটো চাবা। 13.2 13.3 আৰু 13.4 অনুশীলনীলৈকে তোমালোকে এইখন লেসনৰ চাব লাগিব। লেসন নম্বৰ 14 যেটো আছে ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা। এইখন লেসন তোমালোকে অনুশীলনী 14.3 লৈকে চাব লাগিব। অৰ্থাৎ 14.1 14.2 আৰু 14.3
এই তিনিটা অনুশীলনী তোমালোকে চালেই হ'ল ষ্টেটিষ্টিক্স লেচনটোৰ অৰ্থাৎ পৰিসংখ্যা লেচনটোৰ ক্ষেত্ৰত। এতিয়া আহা যাওক লেচন নাম্বাৰ 15 প্ৰবেবিলিটি বা সম্ভাৱিতা। সম্ভাৱিতা লেচনটোত অকণো অংশ বাদ দিয়া নাই, অৰ্থাৎ গোটেইটো লেচনৰ পৰা কুৱেশ্যন আহিব পাৰে। আৰু এটা মন কৰিবলগীয়া কথা, তোমালোকৰ লেচন নাম্বাৰ যিটো 2 আছে পলিনমিয়েলছ বা বহুপদ, সেইখন লেচনৰ পৰা আটাইতকৈ বেছি নম্বৰ আহিব, অৰ্থাৎ 10 নম্বৰ আহিব। গতিকে লেচনটো তোমালোকে খুব গুৰুত্ব সহকাৰে পঢ়িবা। এতিয়া আমি ক্লাছ 10ৰ ছায়েন্স আৰু মেথছৰ চিলেবাছসমূহৰ কেনেধৰণৰ পৰিৱৰ্তন হৈছে সেয়া চাই লওঁ। গতিকে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 16 যিটো আছে অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, সেইখন লেচন সম্পূৰ্ণ আঁতৰাই দিয়া হৈছে। এতিয়া লেচন নাম্বাৰ 1 যিখন আছে অৰ্থাৎ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এইখন লেচন তোমালোকে ইউনিট 1.2.5 লৈকে পঢ়িব লাগিব। অৰ্থাৎ 1.2.5ৰ পিছত যিটো আছে অৰ্থাৎ 1.3ৰ পৰা তোমালোকে আৰু পঢ়িব নালাগে। তোমালোকে মাত্ৰ ইউনিট 1.2.5 লৈকেই পঢ়িলে হ'ল। লেচন নাম্বাৰ 2 যিটো আছে এচিডছ বেচেছ এণ্ড চল্টছ অৰ্থাৎ এচিড ক্ষাৰক আৰু লৱণ, এইখন লেচন তোমালোকে ইউনিট 2.3.1 লৈকে পঢ়িলেই হ'ব। অৰ্থাৎ ইয়াত পিছৰ যিটো ইউনিট আছে 2.4 আৰু তাৰ পিছৰখিনি এই গোটেইখিনি পঢ়িব নালাগে। তোমালোকে এইখন লেচনৰ মাত্ৰ 2.3.1 যিখন ইউনিট আছে সেইখিনিলৈকে পঢ়িলেই হ'ল। এতিয়া আহা যাওক চেপ্টাৰ নাম্বাৰ 3 মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতু, এইখন লেচন তোমালোকে 3.4.5 লৈকে পঢ়িব লাগিব, ইউনিট 3.4.5 লৈকে। এইখিনিৰ পিছত যিখিনি ইউনিট আছে অৰ্থাৎ ইউনিট 3.4.6 আৰু তাৰ পিছৰখিনি তোমালোকে পঢ়িব নালাগে। তোমালোকে মাত্ৰ 3.4.5 লৈকেই পঢ়িব লাগিব। চেপ্টাৰ নাম্বাৰ 4 কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ কাৰ্বন আৰু তাৰ যৌগ, এইখন লেচন তোমালোকে ইউনিট 4.3.4 লৈকেহে পঢ়িব লাগিব। চেপ্টাৰ নাম্বাৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, এইখন লেচন তোমালোকে গোটেইখিনি পঢ়িব লাগিব, অৰ্থাৎ সেবা ইয়াৰ পৰা অকণো অংশ কমোৱা নাই। চেপ্টাৰ নাম্বাৰ 6 যিখন আছে লাইফ প্ৰচেছেছ অৰ্থাৎ জীৱন প্ৰক্ৰিয়া, এইখন লেচনৰ পৰা তোমালোকৰ গোটেইখিনিৰ পৰাই কুৱেশ্যন কাটিব, ইয়াত অকণো অংশ বাদ দিয়া নাই। আৰু গুৰুত্বপূৰ্ণভাৱে তোমালোকে লেচনটো চাব লাগিব, কিয়নো ইয়াৰ পৰা 10 নম্বৰ আটাইতকৈ বেছি নম্বৰ এইখন লেচনৰ পৰাই দিয়া হৈছে। চেপ্টাৰ নাম্বাৰ 7 যিটো আছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয়, এইখন লেচন তোমালোকে অকল 7.2.1 লৈকে পঢ়িলেই হ'ল। 7.2.1ৰ পিছত যিখিনি আছে আৰু সেইখিনি পঢ়িব তোমালোকে নালাগে। চেপ্টাৰ নাম্বাৰ 8 যিখন আছে হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এইখন লেচন তোমালোকে 8.3.2 ইউনিটলৈকে পঢ়িব লাগিব। ইয়াৰ পিছত যিখিনি আছে 8.3.3 আৰু তাৰ পিছৰখিনি তোমালোকে পঢ়িব নালাগে, অকল মাত্ৰ 8.3.2 লৈকে পঢ়িব লাগিব। ইয়াৰ পিছৰ যিখন লেচন আছে হেৰিডিটি এণ্ড ইভলিউশ্যন বংশগতি আৰু ক্ৰমবিকাশ, এইখন লেচন তোমালোকে ইউনিট নাম্বাৰ 9.4 লৈকে পঢ়িবা, অকল 9.4 লৈকে পঢ়িলেই যথেষ্ট। চেপ্টাৰ নাম্বাৰ 10 যিখন আছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, এইখন লেচন তোমালোকে 10.3.5 লৈকে পঢ়িব লাগিব। 10.3.5 যিখিনি আছে সেইখিনিলৈকে পঢ়িলেই তোমালোকৰ যথেষ্ট। চেপ্টাৰ নাম্বাৰ 11 যিখন আছে হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, এইখন লেচন তোমালোকে 11.5 ইউনিটলৈকে পঢ়িব লাগিব, ইউনিট নাম্বাৰ 11.5 লৈকে পঢ়িব লাগিব। তাৰপিছত লেচন যিটো আছে চেপ্টাৰ নাম্বাৰ 12 ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ, এইটো লেচন তোমালোকে ইউনিট নাম্বাৰ 12.6.2 লৈকে পঢ়িবা, 12.6.2 এইখিনিলৈকেই তোমালোকৰ লেচনখিনি পঢ়িলে হ'ব। চেপ্টাৰ নাম্বাৰ 13 মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, এইখন লেচন তোমালোকে 13.6 লৈকে চালি যথেষ্ট। চেপ্টাৰ নাম্বাৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি
শক্তিৰ উৎসসমূহক এইখন লেসন তোমালোকে 14.3.1 লৈকে পঢ়িলেই হ'ব চেপ্টাৰ নম্বৰ 15 যিখন আছে আৱাৰ এনভাইৰনমেন্ট আমাৰ পৰিবেশ এইখন লেসন তোমালোকে 15.2.1 লৈকে পঢ়িলেই হ'ব তাৰ পিছৰখিনি আৰু তোমালোকে চাবই নালাগে গতিকে এইটোই আছিল আমাৰ ক্লাস 10 ৰ সায়েন্সৰ সিলেবাসখন এতিয়া আমি চাও ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ সিলেবাসখন যদি আপুনি এই চেনেলখনত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে আৰু যদি আপুনি বিশেষকৈ গণিত আৰু বিজ্ঞান বিষয়টো খুব সহজভাৱে বুজিব বিচাৰে তেন্তে ৰাইট সাইডত থকা ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু তাৰ লগতে নটিফিকেশন বেলটোকো অন কৰিব যাতে ফ্ৰেন্ডলি এক্সপাৰ্ট চেনেলখনত আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপুনি সকলোতকৈ আগত পায় গতিকে প্ৰথমতে যদি তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 9 যিখন আছে অৰ্থাৎ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ সেইখন লেসন তোমালোকৰ টোটালি ৰিমুভ কৰি দিয়া হৈছে সেইখন লেসন তোমালোকে আৰু পঢ়িব নালাগে সেইখন লেসন আতৰাই দিয়া হৈছে ক্লাস 10 ৰ ম্যাথছৰ পৰা এতিয়া আমি আন লেসন কেইটাত কেনে ধৰণৰ পৰিৱৰ্তন হৈছে সেইটো চাইলো এতিয়া তোমালোকৰ প্ৰথমতে যিখন আছে ৰিভিজন চেপ্টাৰ বুলি অৰ্থাৎ পুনৰ আলোচনা তাৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব আৰু গুটেইটো চেপ্টাৰই তোমালোকে পঢ়িব লাগিব এতিয়া আহা 1 নম্বৰ চেপ্টাৰটো লৈ অৰ্থাৎ ৰিয়েল নাম্বাৰ যিখন লেসন আছে অৰ্থাৎ বাস্তৱ সংখ্যা ইয়াৰ পৰা তোমালোকে আপ টু ইউনিট 1.4 লৈকে পঢ়িব লাগিব অৰ্থাৎ এক্সাৰসাইজ 1.3 লৈকে তোমালোকে চাব লাগিব এক্সাৰসাইজ 1.1 চাবা 1.2 আৰু 1.3 থকা আটাইকেইটা অংক তোমালোকে চালি হ'ল আৰু ইয়াৰ পৰা আহিব 5 নম্বৰ 2 নম্বৰ লেসন যিখন আছে পলিনমিয়েলছ অৰ্থাৎ বহুপদ ইয়াৰ পৰা তোমালোকে গুটেইখিনি লেসনেই চাব লাগিব ইয়াত অকনো অংশ কমাই দিয়া নাই 3 নম্বৰ লেসন যিটো আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ ইন টু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াৰ পৰা তোমালোকে এক্সাৰসাইজ অনুশীলনী 3.5 লৈকে চাব লাগিব 3.1 3.2 3.3 3.4 আৰু 3.5 ত থকা গুটেইখিনি অংক তোমালোকে কৰিব লাগিব আৰু তাৰ পিছৰখিনি আৰু তোমালোকে কৰিব নালাগে 4 নম্বৰ লেসন যিখন আছে কোৱাড্ৰেটিক ইকুৱেশনছ অৰ্থাৎ দ্বিঘাত সমীকৰণ এইখন লেসনৰ পৰা তোমালোকে 4.3 অনুশীলনী লৈকে চাব লাগিব অনুশীলনী 4.3 লৈকে যিখিনি অংক আছে সেইখিনি অংক চালি হ'ল পিছত যিকিটা অনুশীলনী আছে অৰ্থাৎ 4.5 আৰু তাৰ পিছৰখিনি তোমালোকে চাব নালাগে 5 নম্বৰ লেসন যিখন আছে অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেশনছ সমান্তৰ প্ৰগতি এইখন লেসনৰ তোমালোকে অনুশীলনী 5.2 লৈকে চালি হ'ল 5.1 টো চাবা আৰু 5.2 ত থকা আটাইকেইটা কোৱেশ্চন চালি হ'ল তাৰ পিছৰ অনুশীলনী কেইটা নালাগে লেসন নম্বৰ 6 যিখন আছে অৰ্থাৎ ত্ৰিভুজ লেসনটো তোমালোকে 6.3 অনুশীলনী লৈকে চাবা অৰ্থাৎ 6.3 অনুশীলনীত থকা যিকিটা অংক আছে সেইখিনি লৈকে চালি হ'ল 6.3 ৰ পিছৰ অনুশীলনী কিটাৰো চাব নালাগে 7 নম্বৰ লেসন যিটো আছে কোঅৰ্ডিনেট জিওমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি এইখন লেসন তোমালোকে অকল অনুশীলনী 7.1 আৰু 7.2 টো চালি হ'ল চেপ্টাৰ নম্বৰ 8 যিখন আছে ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি অৰ্থাৎ ত্ৰিগোনোমেট্ৰিৰ পৰিচয় এইখন লেসনৰ পৰা তোমালোকে অনুশীলনী 8.1 8.2 আৰু 8.4 হে চাবা মন কৰিবা 8.3 কিন্তু ইয়াৰ ভিতৰত নাই অনুশীলনী 8.1 8.2 আৰু 8.4 8 নম্বৰ লেসনৰ পৰা এই তিনটা অনুশীলনী চালি হ'ল তোমালোকৰ এতিয়া চেপ্টাৰ নম্বৰ 10 লৈ চোৱা যাওক চেপ্টাৰ নম্বৰ 10 টো হৈছে সাৰ্কেলছ অৰ্থাৎ বৃত্ত লেসনটোৰ পৰা গুটেইখিনি তোমালোকে পঢ়িব লাগিব কিয়নো ইয়াৰ পৰা অকনো অংশ বাদ দিয়া নাই 11 নম্বৰ লেসন যিটো আছে কনষ্ট্ৰাকচনছ অৰ্থাৎ অঙ্কন এইখন লেসন তোমালোকে অকল এক্সাৰসাইজ 11.1 খন চালি হ'ল 12 নম্বৰ লেসন যিখন আছে এৰিয়াছ ৰিলেটেড টু সাৰ্কেলছ অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি এইখন লেসন তোমালোকে অনুশীলনী 12.1 টো চাবা আৰু অনুশীলনী 12.2 থকা আটাইবোৰ কোৱেশ্চন তোমালোকে চালি হ'ল 13 নম্বৰ লেসন যিটো আছে সাৰফেস এৰিয়া এণ্ড ভলিউম অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন এইখন লেসনৰ পৰা তোমালোকে অকল মাত্ৰ
ষ্টেটিষ্টিক্স অৰ্থাৎ 14 নম্বৰ লেসন যিটো আছে পৰিসংখ্যা এই লেসনটো তোমালোকে এই লেসনটোৰ পৰা তোমালোকে অনুশীলনী 14.1 14.2 আৰু 14.3 এই তিনিটা অনুশীলনী চালি যথেষ্ট 15 নম্বৰ লেসন যিটো আছে প্ৰবেবিলিটি বা সম্ভাৱিতা এইখন লেসন কিন্তু তোমালোকে গোটেইখিনি চাব লাগিব ইয়াৰ পৰা অকণো অংশ বাদ দিয়া নাই গতিকে আমি এইখিনিৰ পৰা বুজি পালো যে আমাৰ এটা মাত্ৰ লেসন সম্পূৰ্ণ বাদ দিয়া হৈছে সেইটো হৈছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ আৰু ইয়াৰ বাহিৰে আন আটাইবোৰ লেসনই আমাৰ পৰীক্ষাত আহিব ইংৰাজী সমাজ বিজ্ঞান আদি বিভিন্ন বিষয়ৰ সিলেবাসবোৰ পাবৰ কাৰণে তোমালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা ব্ৰাউজাৰ ওপেন কৰি তাত টাইপ কৰিবা www.sebaonline.org এইটো টাইপ কৰাৰ পিছত তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ পিছত তোমালোকে যেটো প্ৰথম লিংক পাবা য'ত সেৱা বুলি লিখা আছে তাত ক্লিক কৰিবা সেইখনত ক্লিক কৰিলে তোমালোকে ৰেড কালাৰেৰে লিখা এটা লাইন পাবা য'ত লিখা আছে ৰিভাইজড ৰেডিউসড কাৰিকুলাম ফৰ ক্লাছ 9 and 10 সেইটো লিখাত তোমালোকে ক্লিক কৰিব লাগিব ৰেড কালাৰৰ লিখাখনত তোমালোকে ক্লিক কৰিবা তাৰ পিছত মাজতে চাবা ওপেন বুলি এখন অপচন আছে আমাৰ সেইখনত ক্লিক কৰিবা এতিয়া ওপেন বুলি ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডাউনলোড বুলি এখন অপচন আহিব তোমালোকে ডাউনলোডত ক্লিক কৰিবা ডাউনলোডত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনে ধৰণে ডাউনলোড হৈ যাব পিডিএফ খন আৰু ইয়াৰ পৰাই তোমালোকে সেৱাই প্ৰভাইড কৰা সিলেবাসখন চাব পাৰিবা এটা কথা মন কৰিবলগীয়া যে মই ইতিমধ্যে বহুতো ফেক সিলেবাস চাইছো গতিকে তোমালোকে মই কোৱা নিয়ম অনুসৰি যদি সিলেবাসখন ডাউনলোড কৰা তেতিয়াহে অৰিজিনেল সিলেবাসখন পাবা গতিকে আশা কৰো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে তেন্তে নিশ্চয়কৈ এটা লাইক কৰিবা ধন্যবাদ